Hello everyone, Jintobi vlogger notunti video lagna সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ভিডিওটো কিচেনৰ পৰাই আৰম্ভ কৰিছো যেটুকে আমাৰ গ্ৰীণী সকলৰ কিচেনৰ পৰাই ভিডিও ষ্টাৰ্ট হয় বহুতৰে মানে সকলোৰে আৰু আমি সকলোৱে যেটুকে সকলোৰে কাৰণে এয়া খানা বনাব লাগে আৰু ভাবিলো আজিও এয়া ৰুটি বনাইছো ৰাতিপুৱা উঠিয়ে আচলতে আমাৰ ৰাতিপুৱা ব্ৰেকফাষ্টটো আমাৰ ৰুটিয়ে হয় আৰু বহুতৰে এইটো ভাতো খাই আমাৰ ৰুটি খোৱা গতিকে ৰুটি এফালে বুটৰ দালি এনেকুৱাকৈ ঘুগুনি এখন বনালে মানে বনাই আছো দেই গতিকে সেই আৰু ভিডিওটি আৰম্ভ কৰিছোঁ আপোনালোকে একেবাৰে শেষলৈ চাব বহুতে আচলতে কৈ থাকে ডেইলি ব্লগ লাগে বুলি গতিকে মই বহুত দিন আচলতে ভিডিও দিবও পৰা নাই আৰু মোৰ যেটো মানে এপ আছে এডিটিং কৰা সেইটোৱে কিবা এটা প্ৰব্লেম হৈ আছিল আৰু ইফালে ইয়া চাহ বনাইছোঁ আৰু ইয়া চাহত গাখীৰ দিলোঁ আৰু এফালে ৰুটি ঘুগনি মোৰ ৰেডি হৈ গ'ল গতিকে এতিয়া প্ৰথমতে চাহখিনি খাই লওঁ তাৰপিছত ঘৰুৱা কাম কাজখিনি আৰম্ভ কৰিম ৰাতিপুৱা প্ৰথমতে বিছনা পাতি ৰেডি কৰিলোঁ আৰু এইবাৰ আহিছোঁ এয়া কাপোৰখিনিও ঘূৰাই দিলোঁ এইফালে বিছনাকেইখন পাৰি ৰুম চাফা কৰি আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া চাওক মই সুন্দৰকৈ এয়া বিছনা পাতি পাৰি ৰেডি কৰি ললো আৰু এইকেইদিন যেতিকে আমলখিৰ বতৰ হয়নে গতিকে আমলখিৰ মই এইখিনি বইল কৰি অকণমান ঠাণ্ডা হওঁতে মই সৰু সৰু টুকুৰা কৰি ৰ'দত শুকাম নিমখ অকণমান দি মানে এনেও খাই ভাল লাগে আৰু বহুত বেছি উপকাৰী যিহেতুকে সেই ভাবিলোঁ আজি আমলখিয়ে মানে দিনটোৰ কাৰ্যসূচী প্ৰথম হাতত লৈছোঁ আমলখি আৰু আমলখিখিনি ধুনীয়াকৈ সৰু সৰু টুকুৰা কৰি মই শুকাম এতিয়া ৰ'দত আৰু আমলখিৰ আচাৰো বনাই থৈছোঁ আৰু যেতিকে আলহী অতিথি আহিলেও বহুত তামোল নাখায় গতিকে এই আমলখিও দিব পাৰিম আৰু এয়া আমলখিখিনি একেবাৰে সৰু সৰু টুকুৰা কৰিছোঁ এয়া চাওক আৰু এইখিনি এতিয়া নিমখ অকণমান দি মই বইল কৰিছোঁ বাৰু নিমখ দিয়ে আৰু অকণমান দিম দি ৰ'দত শুকাম খুব ভাল লাগে খাই আৰু হাতত এয়া চাওকচোন দাগ লাগি গ'ল দাগ লাগিলেও যাব বাৰু কিন্তু আমলখি নাপাম গাইছ গতিকে আমলখিখিনি এতিয়া মই ধুনীয়াকৈ সংৰক্ষণ কৰি থৈ দিম আৰু আপোনালোকে যিসকলে জানেতো জানেই বাৰু আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে ভিডিওটো প্ৰস্তুত কৰিছোঁ আপোনালোকে এনেকুৱা কৰিবচোন খুব ভাল পাব আৰু গাইছ এয়া ফুলকবিটো কাটি লওঁ আমলখিখিনি ৰ'দত দি থৈ আহিলোঁ আৰু এতিয়া ফুলকবিটো কাটি লৈ দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰোঁ গাইছ এইফালে মই ওলকবি আৰু আলু বইল হ'ব দিছোঁ আৰু ফুলকবিখিনি অকণমান দেৰিকৈ দিম এইখিনি সিজাৰ পিছত আৰু এইফালে শাক আছে শাকখিনিও ভাজিম মানে ঢেকীয়া শাক কণীৰে মানে মিষ্টাৰে বহুত ভাল পায় গতিকে আৰু এইফালে চাওক মোৰ তৰকাৰীও ৰেডি হৈ গ'ল ফুলকবি মাছ আৰু এইফালে ঢেকীয়া ভাজিছোঁ আৰু আনফালে এইখিনি আচলতে ৰাতিপুৱাই শ্বুট কৰিছিলোঁ এডিটিং কৰোঁতে মই শেষত দিয়া গ'ল জলফাই টেঙাখিনি বইল কৰি লৈছোঁ এয়া চাওকচোন ইয়াতে প্ৰায় 2 কেজিয়ে হ'ব অকণমান নিমখ দি বইল কৰি লৈছোঁ আৰু এইবাৰ মই আচলতে দুবিধ আচাৰ বনাম জলফাইৰ মিঠা আৰু টেঙা এই চাওকচোন বইল কৰি লৈছোঁ আৰু ফেনত অকণমান শুকাব দিছোঁ আৰু এইবাৰ জলফাই টেঙাখিনি মই অকণমান বেলেগ ধৰণে বনাম আপোনালোকক দেখুৱাম বাৰু ৰেচিপিটো আৰু এইফালে চাওকচোন এইখিনি ৰাতিপুৱাতে দিছিলোঁ ইমান ধুনীয়াকৈ শুকাই গ'ল বহুত উপকাৰী বস্তু গতিকে সকলোৱে এনেকুৱাকৈ খাব আৰু বহুতে খায় এনেকুৱাকৈ মই আচলতে যিসকলে নাজানে তেওঁলোকৰ কাৰণে এই ভিডিওটো বনাইছোঁ আপোনালোকে যিসকলে কৰা নাই এইটো কৰি চাবচোন খুব ভাল পাব আৰু জলফাইখিনিও মই ওপৰত ৰ'দত শুকাব দিছোঁ হালধি নিমখ সানি এনেকুৱাকৈ আধা ভঙা কৰি দিছোঁ আৰু আপোনালোকক যদি ৰেচিপিটো লাগে আপোনালোকে জনাব এতিয়া 2 ৰ'দমান লগাই আমি আচাৰ প্ৰস্তুত কৰিব পাৰিম গতিকে আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে তেতিয়ালৈ সকলোৱে ভালে কুশলে থাকক বাই বাই